নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। আজি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলৰ কিছু সময়ৰ আগতে আয়োজন কৰিছিল। এই সংবাদমেলতে বিত্তমন্ত্ৰীৰ তৰফৰ পৰা কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। কিয়নো কোভিড-19ৰ বাবে বৰ্তমান সময়ত দেশৰ আন প্ৰান্তৰ লগতে ৰাজ্যটো যথেষ্ট অৰ্থনৈতিক সংকটে দেখা দিছে, কিয়নো ৰাজহ সংগ্ৰহৰ পৰিমাণ যথেষ্ট কমি গৈছে। এই সমগ্ৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিত্ত বিভাগে কেইবাটাও বৃহৎ সিদ্ধান্ত লৈছে। এই মুহূৰ্তত এই সিদ্ধান্তসমূহ আমি আপোনালোকক এটাকৈ জনাই যাম। প্ৰথমটো আমি আপোনালোকক জনাইছো যে মে মাহত অসমৰ চৰকাৰী কৰ্মচাৰীক সম্পূৰ্ণ দৰমহা দিয়াৰ সিদ্ধান্ত লৈছে। অৱশ্যে এইবাৰ দৰমহা তেওঁলোকে 8 মেতহে লাভ কৰিব। এই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। 1 তাৰিখৰ পৰিৱৰ্তে 8 মেত চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান সময়ত নতুন আঁচনিৰ বাবে ৰাজ্য চৰকাৰৰ নতুন আঁচনিৰ বাবে বিত্ত বিভাগৰ অনুমোদন ল'ব লাগিব। অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেণ্টৰ অনুমোদন নোহোৱাকৈ ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ পুঁজি ব্যয় কৰিব নোৱাৰিব। এই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে কোনো বিভাগে যান বাহন ক্ৰয় কৰিব নোৱাৰিব। এয়া চৰকাৰী বিভাগসমূহৰ বাবেহে এই নিৰ্দেশনা। কোনো ধৰণৰ কৰ্মশালা ছেমিনাৰ আদি অনুষ্ঠিত নহয়। 5 তাৰকা হোটেলত চৰকাৰৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। কোনো চৰকাৰী কৰ্মচাৰী চৰকাৰৰ খৰচত বিষয়া কৰ্মচাৰী চৰকাৰৰ খৰচত 5 তাৰকা হোটেলত থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰী, ৰাজ্যপাল, মুখ্য সচিব, মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সকলৰ বাবেহে কেৱল বিমানত এক্সিকিউটিভ ক্লাছত তেওঁলোকে ভ্ৰমণ কৰিব পাৰিব। আনসকলে এক্সিকিউটিভ ক্লাছত এতিয়াৰ পৰা বিমানত ভ্ৰমণ কৰিব নোৱাৰে। এই কথা বিত্তমন্ত্ৰীয়ে স্পষ্টভাৱে প্ৰকাশ কৰি দিছে। নিগম নিকায়ৰ যিসকল অধ্যক্ষ উপাধ্যক্ষ আছে তেওঁলোকৰ দৰমহাৰ 25% কৰ্তন কৰা হ'ব। এই কথা উল্লেখ কৰা হৈছে। 2020-21ৰ বাবে 4 মাহৰ যি বিধায়ক পুঁজি, সেই বিধায়ক পুঁজিও বৰ্তমান সময়ত স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2019 চনত 932.36 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছিল অসমত। এই পৰিমাণ 2020ত কোভিডৰ বাবে মাত্ৰ 193 কোটি হৈছে, অৰ্থাৎ 193 কোটিলৈ হ্ৰাস পাইছে। 2020ৰ মাৰ্চলৈকে সুৰাৰ পৰা ৰাজহ ৰাজ্যত আহিছিলে 65 কোটি, কিন্তু কোভিডৰ বাবে যিহেতু বন্ধ আছিলে সমগ্ৰ প্ৰক্ৰিয়াটো, মাত্ৰ 6.3 কোটি টকাৰ ৰাজহে সংগ্ৰহ কৰা হৈছে। আৰু তাৰ বাবে এই অৰ্থনৈতিক সংকটৰ পৰা মোকাবিলা কৰিবলৈ কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। ৰাজহ সংগ্ৰহ 80% নিম্নগামী হৈছে ৰাজ্যত। তাৰ বাবে এইসমূহ বৃহৎ সিদ্ধান্ত ল'বলগীয়া হৈছে। কিন্তু কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন নহয়। চৰকাৰী কৰ্মচাৰীসকলৰ মে মাহত তেওঁলোকে সম্পূৰ্ণ দৰমহা পাব। বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে। 8 মেত তেওঁলোকে দৰমহা পাব। কিন্তু আন ক্ষেত্ৰত বহু এতিয়া কঠোৰ কৰা হৈছে ব্যৱস্থা। অনুমোদন ল'ব লাগিব বিত্ত বিভাগৰ। টকা পইচা খৰচ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ আঁচনিসমূহত অনুমোদনৰ অবিহনে কোনো ধৰণৰ কাৰ্যপন্থা নহ'ব। বিত্তমন্ত্ৰীয়ে সকলো কথা আজি সংবাদমেলত বৰ্ণনা কৰিছে। আমি আপোনালোকক সেই মন্তব্য এই মুহূৰ্তত দেখুৱাই লৈছোঁ। যে কোভিডে যেনেকে স্বাস্থ্যৰ প্ৰতি শংকা বা এটা পাব্লিক হেল্থৰ প্ৰতি যিটো ক্ৰাইচিছ নমাই আনিছে, খুব ডাঙৰ ক্ৰাইচিছ এটা নামি আহিছে অৰ্থনীতিৰ ওপৰত। আৰু ৰাজ্যখনৰ বুলি নহয়, সমগ্ৰ দেশৰে ই এটা অৰ্থনীতিৰ ওপৰত এটা ডাঙৰ আঘাত হানিছে। আপোনালোকক মই এটা জাষ্ট ওৱান উদাহৰণ উইল বি এনাফ। এপ্ৰিল 2009ত অসমত GST কালেকশ্যন আছিলে 406 crores। SGST যিটো GSTত 4টা কম্পোনেণ্ট আছে, মই এফালৰ পৰা কৈ যাম। ফাৰ্ষ্ট কম্পোনেণ্ট হ'ল SGST। 2019ৰ এপ্ৰিল মাহত আমি কালেক্ট কৰিছিলোঁ 406 কোটি টকা এইটো শিতানত। GSTৰে আন এটা কম্পোনেণ্ট হ'ল CGST। এইটো যিটো ভাৰত চৰকাৰৰ ওচৰলৈকে গুচি যায়, তথাপিতো অসমতে কালেক্ট হৈছিল 276 কোটি টকা। IGST যিটো ইণ্টাৰষ্টেট আমাৰ মাজত ট্ৰেনজেকশ্যন হয়, সেইটোত আমাৰ কালেক্ট হৈছিলে 193 crores। আৰু আমি যেটো সেস কালেকশ্যন কৰোঁ কম্পেনসেশ্যনৰ কাৰণে গাড়ী মটৰ এনেকুৱা ধৰণে, তাত আমাৰ কালেক্ট হৈছিল 55 crores। এইখিনি হ'ল 2019ৰ ফিগাৰ। এতিয়া এই মাহৰ যদি আমি ফিগাৰটো চাওঁ, SGSTত আমাৰ কালেক্ট হৈছে 68 কোটি টকা। মানে for 406 to only 68 crores.
So we are losing 335 crore এইটো শিতানত CGST য'ত কালেক্ট হৈছিল 276 কোটি টকা তাত এই মাহত আমাৰ কালেক্ট হৈছে এটা দিন যদি অহাকালি বাকি আছে তথাপিতো 60.72 crores 60 কোটি IGST য'ত আমাৰ কালেক্ট হৈছিল 193 কোটি টকা তাত আমাৰ কালেক্ট হল 62 কোটি টকা আৰু শেষ আমি য'ত 55 কোটি টকা কালেক্ট কৰো যোৱা বছৰ 2009 এবাৰ কালেক্ট হৈছে 2 কোটি টকা তাৰমানে GST যি আমাৰ ৰেভিনিউ 932 crores আছিল in April 2019 টোটাল যদি এই গন্তি কৰে অলপ দশমিক বিলাক হয়তো গন্তি কৰতে আপোনালোকৰ 1-2 কোটি টকাৰ খেলিমেলি হ'ব কাৰণ মই দশমিকলৈকে যোৱা নাই গতিকে approx আমাৰ কালেক্ট হৈছিলে 932.36 crores in April 2019 932.36 crores এই বছৰ আমাৰ কালেক্ট হৈছে 193 crores so it is a 80% drop in revenue collection ফৰেন লিকাৰৰ ক্ষেত্ৰত যদি আমি মান টু মান কওঁ মাৰ্চ 2020ত আমাৰ কালেক্ট হৈছিলে 65 কোটি টকা আৰু এই বছৰ কালেক্ট হৈছে এই মাহত তাৰ পিছৰ মাহত কালেক্ট হৈছে 6 কোটি 33 লাখ টকা ঠিক সেই ধৰণে পেট্ৰল প্ৰডাকশন আমাৰ এই মাহত 60-70 কোটি টকাও এতিয়ালৈকে আমাৰ কালেকশন হোৱা নাই against our monthly collection of 340 crores rupees so অসমৰ উন্নয়নৰ যিটো বা অৰ্থনীতি যিটো আছিল হি কি গতি কৰিছে তাৰ এটা আভাস এটা আপোনালোকক আমি দাঙি ধৰিছো এতিয়া ৰাজ্য চৰকাৰে এই গোটেই বিত্তীয় পৰিবেশৰ ওপৰত লক্ষ্য ৰাখিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ এই সময়ছোৱাত কি কৰিছে তাৰ বিষয়েও আমি চোকা নজৰ ৰাখিছো যদি আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ যদি আমি পৰ্যালোচনা কৰো মহাৰাষ্ট্ৰ চৰকাৰে মন্ত্ৰী বিধায়ক MLA দৰমহা মাৰ্চ মাহত 60% কৰ্তন কৰিছে গভৰ্ণমেণ্টৰ যিটো আমি ইয়াত ক্লাছ 1 এণ্ড ক্লাছ 2 কওঁ তেওঁলোকৰ 50% কৰ্তন কৰিছে আৰু যিটো গ্ৰেড 3 কওঁ তেওঁলোকৰ 25% কৰ্তন কৰিছে অৱশ্যে গ্ৰেড D বা গ্ৰেড 4 তেওঁলোকে কোনো কৰ্তন কৰা নাই তেলেংগানাত IAS, IPS, IFS অফিচাৰ সকলৰ দৰমহা 60% কৰ্তন কৰিছে কৰ্তন বুলি নকওঁ হয়তো পিছত ঘূৰাই দিব পাৰে গতিকে ডিডাক্ট কৰা বুলি আমি কম আৰু এই জেনেৰেল কৰ্মচাৰী সকলৰ দৰমহা কৰ্তন কৰিছে by 50% ৰাজস্থানত গ্ৰেড 4 আৰু চৰকাৰী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক বাদ দি 30% দৰমহা কৰ্তন কৰা হৈছে IAS IPS সকলৰ দৰমহা 60% কৰ্তন কৰা হৈছে উৰিষ্যাত স্যালাৰি IAS IPS সকলৰ স্যালাৰি 50% ডিফাৰ কৰা হৈছে অন্ধ্ৰ প্ৰদেশত ক্লাছ 1 ৰ দৰমহা 60% ডিফাৰ কৰা হৈছে ক্লাছ 2 আৰু 3 50% ডিফাৰ কৰা হৈছে আৰু ক্লাছ 4 ৰ 10% ডিফাৰ কৰা হৈছে ইন অন্ধ্ৰ প্ৰদেশ কেৰালাত প্ৰতি মাহত 6 দিনৰ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত হৈছে অৰ্থাৎ they will pay only for 24 days 6 দিনৰ দৰমহা তেওঁলোকে নিলিখে বাকি
কৰ্ণাটক, উত্তৰ প্ৰদেশ, বিহাৰ এই গোটেই সকলতে বৰ্তমানলৈকে মন্ত্ৰী বিধায়কসকলৰ দৰমহা কৰ্তনৰ পৰ্যায়ত পৰিৱেশটো আছে। এইটো এটা ডেভেলপিং সিচুৱেশ্যন। ই আমাক ক'ত লৈ যায়, কি লৈ যায় আমি ক'ব নোৱাৰো। কিন্তু অসমত এই বিষম পৰিস্থিতিৰ মাজতো আমি মে মাহতো চৰকাৰী কৰ্মচাৰীসকলক ফুল স্যালাৰি দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো যে we are not resorting to any salary cut and মে মাহতো আমি তেওঁলোকক ফুল স্যালাৰি আমি দিয়াৰ সিদ্ধান্ত লৈছো। খালি ইয়াত এটাই ব্যতিক্ৰম হ'ব যে সাধাৰণতে আমি 1 তাৰিখে স্যালাৰি দিওঁ, এইবাৰ আমি 8 তাৰিখে স্যালাৰি দিম। মানে এসপ্তাহ পিছত আমি স্যালাৰি দিম, কিন্তু তেওঁলোকক আমি সম্পূৰ্ণ স্যালাৰি দিবৰ বাবে আমি সিদ্ধান্ত লৈছো। সো ডে 8ত তেওঁলোকৰ স্যালাৰি হ'ব। আমি অস্ত্ৰেটি মিজাৰত আজি যোৱা পৰখি কেবিনেটত এই বিষয়ে আলোচনা হৈ গৈছে আৰু কেবিনেটৰ অনুমোদন ক্ৰমে বিত্ত বিভাগে এখন অস্ত্ৰেটি মিজাৰ্ছৰ তালিকা এখন আজি আপোনালোকৰ আগত ঘোষণা কৰিব খুজিছে। পৰৱৰ্তী পৰ্যায়ত পৰিৱেশ যেনেকুৱা হয় তেনেকুৱা আমি ৰেসপন্স কৰি গৈ থাকিম। গতিকে এইখনে প্ৰথম আৰু শেষ বুলি ভবাৰ কথা নাই। পৰিৱেশ যি ধৰণে আহে, পৰিৱেশ ভাল হলে এইখিনিও আমি প্ৰত্যাহাৰ কৰিম আৰু পৰিৱেশ বেয়া হলে হয়তো ইয়াতকৈ আৰু এখোজ দুখোজ কৰি আগুৱাই যাব লাগিব। এই নটিফিকেশনখনৰ কপি আপোনালোকে নিজৰ নিজৰ হোৱাটছআপত 1 ঘণ্টা বা আধা ঘণ্টা পিছত পাই যাব আনসাইন কপিখন। কাৰণ অলপ আগতে মুখ্যমন্ত্ৰী মহোদয় ইয়াত অনুমোদন হৈছে, কেবিনেটৰ নোটটো ঘূৰি আহোতে অলপ পলম হৈছিল। আমি এইমাত্ৰই পাইছো, গতিকে অলপ পিছত নটিফাই হৈ যাব, কিন্তু আনসাইন কপিটো আমি আপোনালোকৰ হোৱাটছআপত আমি দি দিম। ইয়াতে প্ৰথম আমি সিদ্ধান্ত লৈছো যে প্ৰশাসনীয় বিভাগসমূহে এতিয়াৰ পৰা বিত্ত বিভাগৰ অনুমোদন নোহোৱাকৈ কোনো নতুন আঁচনি অনুমোদন নকৰিব। They will seek concurrence of Finance Department before beginning any new development scheme. কিন্তু যদি কোনোবা স্কিম কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যোজনা হয় বা বৈদেশিক সাহায্যৰ হয়, তেতিয়াহলে আগৰ দৰে তেওঁলোকে এই আঁচনিসমূহ চলাই যাব পাৰিব। So all centrally sector schemes and EAP that can be go without referring to the Finance Department. But যদি ৰাজ্য চৰকাৰৰ স্বঅগ্ৰাধিকাৰ পুঁজিৰ পৰা কিবা আঁচনি কৰিব খোজে, তাৰ কাৰণে বিত্ত বিভাগৰ আগতীয়া অনুমোদন ল'ব লাগিব। দৰমহাৰ উপৰিও আমাৰ এটা খৰচ থাকে এষ্টাব্লিশমেন্ট এক্সপেন্ডিচাৰ। গাড়ী, মটৰ, তেল, আমাৰ অফিচৰ খৰচ, চাহৰ খৰচ, এই গোটেইবিলাক আমাৰ এষ্টাব্লিশমেন্ট এক্সপেন্ডিচাৰ শিতানৰ পৰা যায়। বাজেটত আমি যিমান টকা ধৰো, ফাৰ্ষ্ট কোৱাৰ্টাৰত আমি 25% খৰচ কৰিবলৈ অনুমোদন দিওঁ। এইবাৰ আমি 25ৰ পৰিৱৰ্তে প্ৰথম কোৱাৰ্টাৰত 10%হে খৰচ কৰিবলৈ অনুমতি দিছো। So instead of 25% or 20%, 20% establishment expenditure will be limited to 10% in first quarter. ৰাজ্য চৰকাৰে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক কৰ উভতাই দিয়াৰ যিটো আমাৰ আঁচনি আছিল, ইণ্ডাষ্ট্ৰিয়েল ৰিইম্বাৰ্সমেন্ট, যে তেওঁলোকে অসমত উদ্যোগ পাতিলে যি ট্যাক্স উঠে তাক আমি উভতাই দিওঁ। আমি প্ৰথম ফাৰ্ষ্ট কোৱাৰ্টাৰ এই ৰিইম্বাৰ্সমেন্ট নকৰিবলৈ আমি সিদ্ধান্ত লৈছো। Only for first 4 months. যে প্ৰথম 4 মাহ এপ্ৰিল, মে, জুন, জুলাই till 31st July will not give any industrial exemption. অৱশ্যে ইয়াৰ ভিতৰত অসম গেছ ক্ৰেকাৰ এই আঁচনিৰ অধীনত বা যিটো অসম গেছ ক্ৰেকাৰে যিটো ইণ্ডাষ্ট্ৰিয়েল ৰিইম্বাৰ্সমেন্ট পায় সেইটো পাই থাকিব।
আন ইণ্ডাষ্ট্ৰীসমূহৰ ক্ষেত্ৰত it will be kept in hold for first quarter. প্ৰথম 4 মাহৰ কাৰণে এটো kept in hold থাকিব। এই সময়ছোৱাত অসম চৰকাৰে নতুন কোনো যান-বাহন কিনিব নোৱাৰিব without approval of chief minister. মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ অনুমোদন অবিহনে অসম চৰকাৰৰ কোনো বিভাগে নতুন যান-বাহন ক্ৰয় কৰিব নোৱাৰিব। প্ৰথম 4 মাহ অসম চৰকাৰে কোনো কনফাৰেন্স ওয়াৰ্কশ্বপ সেমিনাৰ আমি এবিলাক নাপাতো কিবা যদি কৰিব লাগে থ্ৰু আমি ভিডিও কনফাৰেন্সিং কৰিম গটিকে এই ধৰণৰ কোনো কনফাৰেন্স ওয়াৰ্কশ্বপ সেমিনাৰ ফেয়াৰ ফাংচন এই গোটেই বিলাক আমি বাতিল কৰিছো আৰু including any function in 5-star hotel আমি গোটেই বিলাক বাতিল কৰিছো আৰু এই যেটো ডিসিশন যদি আমি কেনেকুৱা কনফাৰেন্স পাতিব লাগে ফাংচন পাতিব লাগে থ্ৰু ভিডিও কনফাৰেন্সিং মোডত আমি পাতিবৰ বাবে সিদ্ধান্ত লৈছো ৰাজ্যৰ মুখ্য ন্যায়াধীশসকল মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক বাদ দি আন কোনেও এক্সিকিউটিভ ক্লাছত ট্ৰেভেল কৰিব নোৱাৰিব অৱশ্যে ৰাজ্যপাল মহোদয়ে তেওঁ বিচৰা ধৰণে ট্ৰেভেল কৰিব পাৰিব অৰ্থাৎ তেওঁ এক্সিকিউটিভ ক্লাছত পাৰিব গভৰ্ণৰ চিফ মিনিষ্টাৰ চিফ জাষ্টিস এণ্ড জাজেছ অফ গুৱাহাটী হাই কোৰ্ট আৰু চিফ সেক্ৰেটাৰী এই সকলক বাদ দি আন কোনেও এক্সিকিউটিভ ক্লাছত ভ্ৰমণ কৰিব নোৱাৰিব অসম চৰকাৰৰ কোনো বিভাগৰ বিষয়াই চৰকাৰী খৰচত বাহিৰত গলেও 5-star হোটেলত থাকিব নোৱাৰিব সাধাৰণ হোটেলতে তেওঁলোক থাকিব লাগিব ফৰেন ট্ৰেভেল আৰু ট্ৰেইনিং যদি কেন্দ্ৰীয় চৰকাৰে পঠায় বা কোনোবা বিদেশী ৰাষ্ট্ৰই ভাৰত চৰকাৰৰ অনুমোদন ক্ৰমে কিবা স্কলাৰশিপ দিয়ে সেই দুটা সিনাৰিওক বাদ দি ৰাজ্য চৰকাৰৰ কোনো বিষয়া বৈদেশিক ভ্ৰমণত যাব নোৱাৰিব যদি কোনোবা ৰাজহুৱা স্বাৰ্থৰ খাতিৰত যাব লাগে তাৰ পাৰমিশন থাকিব কিন্তু ইন এ ইউজুৱেল কোৰ্স এটো যাব নোৱাৰিব অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কসকলে নিজৰ দৰমহা ইতিমধ্যে 30% কমাই লোৱাৰ সিদ্ধান্ত লৈছে অসমৰ ৰাজ্যপাল মহোদয়েও তেওঁৰ দৰমহা 30% কমাই লোৱাৰ সিদ্ধান্ত লৈছে আমি চৰকাৰে যিমান চেয়াৰম্যান এপইন্টমেন্ট কৰো ভাইস চেয়াৰম্যান এপইন্ট কৰো এই চেয়াৰম্যান ভাইস চেয়াৰম্যান সকলৰো দৰমহা 1 তাৰিখৰ পৰা 25% কৰ্তন কৰা হ'ব The salary of chairman vice chairmen of all PSUs corporation and board will be reduced by 25% বিধায়ক উন্নয়ন পুঁজিৰ কোনো ধন প্ৰথম 4 মাহ আবণ্টন কৰা নহব MLA LED fund will be remain suspended for first 4 months. কিন্তু যোৱা বছৰৰ পুঁজি যদি ইতিমধ্যে জিলা উপায়ুক্ত সকললৈ মুকলি কৰি দিয়া হৈছে তাক খৰচ কৰিব পাৰিব Fund for 2020-21 will be kept in hold for first 4 months. আমি শেষ কৰি দিয়া নাই খালি প্ৰথম 4 মাহৰ কাৰণে আমি ইয়াক হোল্ড কৰিছো তে প্ৰথম 4 মাহ তেওঁলোকে নাপাব আজি আমাৰ এই ওয়েমখন উলাব আপোনালোকৰ WhatsAppত ইয়াৰ যেটো ভাৰ্সন 1 ঘণ্টা পিছত আপোনালোকে পাব মেবি সাইন কপিও পাব পাৰে যদি প্ৰিন্সিপাল সেক্ৰেটাৰী সহি কৰে আমাৰ পৰা অনুমোদন হৈ গৈছে গটিকে ইউ মাইট গেট অলসো সাইন কপি সো এইখিনি আমাৰ অস্ট্ৰেৰিটি মিজাৰৰ প্ৰথম পৰ্যায় আমি ঘোষণা কৰিছো ভৱিষ্যতে সময় আগবাঢ়ি যোৱাৰ লগে লগে এইটো যেহেতু
এটা ডেভেলপিং সিনাৰিঅ' তাৰ ওপৰত আমি সিদ্ধান্ত ল'ম অসম কলেজ শিক্ষক সন্থা আৰু প্ৰিন্সিপাল সন্থাৰ লগত আজি আমি আলাপ আলোচনা কৰিছিলোঁ এটা টাস্ক ফোৰ্স নিৰ্মাণ কৰা হৈছে শিক্ষা ব্যৱস্থাটো কি ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু এই টাস্ক ফোৰ্সখন আমাৰ নিৰ্মাণৰ নটিফিকেশনো আপোনালোকে অহাকালি পাব তেওঁলোকে 4 জুনৰ ভিতৰত ৰিপৰ্ট দিব আৰু 4 মেৰ ভিতৰত আৰু কেনেকৈ আমি শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ যাব পাৰোঁ সেই বিষয়ে তেওঁলোকে আমাক পৰামৰ্শ দিব বিশ্ববিদ্যা অসম নামে এটা ইউটিউব চেনেল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আৰম্ভ কৰিছে আৰু ভাৰত চৰকাৰে দীক্ষা এপ বুলি এটা এপ বনাইছে য'ত অসমৰ সকলো পাঠ্যক্ৰম সন্নিবিষ্ট কৰা হৈছে মই সদাশয় ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক দীক্ষা এপ আৰু বিশ্ববিদ্যা অসম এই ইউটিউব চেনেলৰ লগত সঘনে ইয়াক ডাউনলোড কৰি ইয়াৰ পৰা পাঠ্যক্ৰমসমূহ ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ অহা দুদিন এদিনৰ ওপৰত শিক্ষা বিভাগৰ ওপৰত এখন পূৰ্ণভাৱে আপোনালোকক আমি সম্বোধন কৰিম যদি আপোনালোকৰ কিবা ইয়াৰ ওপৰত প্ৰশ্ন আছে কৰিব পাৰে চক মই ভাবো যে আজিৰ মুহূৰ্তত ঠিক হৈ মই ভাবো যে ইয়াৰ পৰা আমি ওলাই আহিব পাৰিম কিন্তু গোটেই যি ধৰণে আমি খুব বেলেন্সিং কামবিলাক আৰম্ভ কৰিছোঁ এতিয়া আমি প্ৰায়োৰিটি লৈছোঁ যে নতুন প্ৰজেক্ট নহয় পুৰণা প্ৰজেক্টখিনি শেষ কৰা প্লাছ বাজেটৰ যিখিনি প্ৰায়োৰিটি প্ৰজেক্ট তাকো ধৰি